কি লৈ আহিছে মা? চাহপাত কি কৰিব? ফুলত দিব লাগে না, এইবিলাক শুকাই পেলাই ফুলত দিব। অঁ এইবিলাক ধুই ল'বনে নেকি? নাই ধুই আগতে থৈ দিছোঁ। অঁ ধুই থৈ দিয়ে। ধুই অঁ অঁ ৰ'দত দিলে শুকালে আকৌ ফুলত দিব। কি কৰিব? ফুলত আৰু গুৰিবিলাকত ক'ত দিয়ে ফুলত আৰু? ফুলতে দিওঁ এতিয়া, পাণ চানবিলাকত দিব নালাগে। আগতে দিছে নেকি এইবিলাকত? আগতে দিয়া নাই, পাণত দিব নালাগে এইবিলাক। পাণত নালাগে, ফুলবিলাকত। এদিনীয়া কৰি ইয়াতে দিছিলে নেকি এইবিলাকত? এইবিলাকত দিছিলোঁ, দিওঁৱে মাজে মাজে দি থাকোঁতো। মাটিৰ লগতো মিহলি কৰি দিওঁ। অঁ মাটিৰ লগত দিয়া মই দেখিছোঁ। দিওঁৱে। দিয়ক ঠিক আছে হ'ব, দি দিয়ক। এই ফুলখিনি দেখিছেনে? মাৰ ফুল এইবিলাক। গোলাপ ফুলত যদি আমি চাহপাত দিওঁ, গোলাপ ফুলবিলাক খুব ধুনীয়া হয়। মায়ে অৱশ্যে বহুত ফুলত দিয়ে। এইবিলাক হৈছে হাইড্ৰেঞ্জা। হাইড্ৰেঞ্জা তিনি ধৰণৰ আছে। 2 ধৰণৰ ভিডিঅ' মোৰ আছে আৰু বাকী ভিডিঅ' নাই বাৰু। যি নহওক মই আপোনালোকক দেখুৱাওঁ। আমাৰ ঘৰত দৈনিক যিহেতু আমি চাহ খাওঁ, লাল চাহ আৰু গাখীৰ চাহো খোৱা যায়। লাল চাহ গাখীৰ চাহৰ চাহপাতটো মায়ে ভালকৈ ধুৱে আৰু ধুই পেলাই এটা কণ্টেইনাৰত থৈ দিয়ে। আৰু যেতিয়া বেছি হৈ যায় তেতিয়া মায়ে সেই কণ্টেইনাৰটোৰ পৰা চাহপাতখিনি ৰ'দত শুকুৱাই লয় আৰু শুকুৱাই লৈ গছবিলাকৰ দিয়ে। আৰু যেতিয়া এটা টাবত মাটি ভৰাই, মাটিৰ লগত কিন্তু শুকান চাহপাতটো মিলাই দিয়ে। আৰু সেইকাৰণে মাৰ ফুলবিলাক খুব ধুনীয়া। আৰু গোলাপবিলাক দেখিলেই নহয় বহুত বেছি কাঢ়া কাঢ়া ৰঙৰ হৈ যায়, খুব ধুনীয়া হয়। এইটো হাইড্ৰেঞ্জা, এইটো গোলাপ। আৰু মায়েনো কেনেকৈ কৰে সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকক দেখুৱাব লৈছোঁ। এয়া চাওকচোন, মাৰ এইবিলাক শুকান হৈ যোৱা চাহপাত। আমাৰ ঘৰখনত যথেষ্ট চাহপাত হয়। চাহপাতখিনি যদি আমি পেলাই নিদি গছবিলাকত দিওঁ তেতিয়াহ'লে গছবিলাক খুব বেছি ধুনীয়া হয়। এটা টাবত মাটি যেতিয়া দিয়া যায়, মাটিৰ লগত মায়ে চাহপাতটো মিলাই দিয়ে। আৰু এয়া এটা কণ্টেইনাৰত মায়ে শুকান চাহপাতবোৰ থৈ দিলে ধুনীয়াকৈ, একদম পূৰা শুকাই লয়। আৰু ইপিনে আকৌ যিখিনি কেঁচা চাহপাত যিবিলাক থৈ দিয়া আছিল সেইবিলাক আকৌ এতিয়া শুকাব। আৰু এই শুকাওঁতে ভালকৈ শুকাব লাগে। আৰু মাজে মাজে গছবিলাকত যিহেতু দি থাকে, তাৰে ভিডিঅ' যদি মই পাৰোঁ আপোনালোকক বাৰু দেখুৱাম। কিন্তু শুকোৱাটো খুব বেছি ভাল হ'ব লাগে। আৰু মাৰ কাৰণে বাহিৰত এইখন টেবুলেই পাতি দিয়া হৈছে, যিহেতু মায়ে এনেকুৱা ধৰণৰ কামবোৰ কৰি ভাল পায়। আৰু কামবোৰ কৰি থকাৰ কাৰণে যিখিনি সুবিধা লাগে সেই সুবিধাখিনি কৰি দিছোঁ। আৰু টেবুলখন মাৰ সদায় থাকে। এই টেবুলখনত মায়ে আচাৰ মেলি দিয়ে, চাহপাত মেলি দিয়ে, আৰু মাৰ যি জালুক চালুক এইবোৰ যে কিবা কিবি কৰি থাকে সেইবোৰ মায়ে মেলি দিয়ে। তো মাক সুবিধা কৰি দিয়া হৈছে আৰু মায়ে কৰি আছে, দেখিছেনে? এনেকৈ কৰি থকাৰ কাৰণে মোৰ বহুত বেছি ভাল লাগে। আৰু সেয়ে মাৰ যিবিলাক কাম সেইবিলাক মই ভিডিঅ' বনাই মোৰ প্ৰফাইলত সাঁচি ৰাখোঁ। দেখিছেনে চাহপাতখিনি কি ধুনীয়া ভৰভৰীয়া হৈ গৈছে। এইখিনি চাহপাত এতিয়া খেতিত দিলে খেতিবোৰ খুব ধুনীয়া হৈ যায়, লহপহীয়া হৈ যায়। আৰু মই দেখিছোঁ কাৰণে মই ভিডিঅ' বনাই ৰাখিলোঁ আৰু আপোনালোককো দেখুৱাই দিলোঁ। আপোনালোকেও চাহপাতবোৰ পেলাই নিদি এনেকুৱাকৈ আপোনালোকে সাৰ প্ৰস্তুত কৰিব পাৰে ঘৰতে। কাৰণ ঘৰৰ এখনত বহুত বেছি চাহপাত ওলায় আৰু সেই চাহপাতবিলাক আমি এনেকৈ যদি ৰাখি থৈ দিওঁ আমাৰ বহুত বেছি কামত আহিব। এয়া মায়ে এতিয়া এইটো কণ্টেইনাৰত থৈ দিলে। এইটো কণ্টেইনাৰৰ পৰা মায়ে ব্যৱহাৰ কৰি থাকিব। আৰু এইটো কণ্টেইনাৰত আকৌ মই থৈ দিম। মোক দি দিলে মায়ে এতিয়া লাহে লাহে উঠি আহিব তাৰ পৰা। আজি মই আমাৰ মাৰ কৰি থকা কামৰ অকণমান ভিডিঅ' বনাই আপোনালোকক দেখুৱালোঁ। আজিলৈ ইমানেই, ধন্যবাদ।